অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে জাতিটোৰ কাৰণে গৌৰৱৰ বিষয়। আমি সেই চিন্তা আগত ৰাখি প্ৰজন্ম কলিয়াবৰৰ উদ্যোগত বাৰ্ষিক এক কাৰ্যসূচী লৈ গ্ৰন্থমেলা এখন আয়োজন কৰিব বিচাৰিছোঁ। কলিয়াবৰবাসীৰ সহযোগত কলিয়াবৰ গ্ৰন্থমেলা নামৰে অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত এই অনুষ্ঠানটি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। অপেক্ষাৰ অন্ত পৰিলে বুলি আমি আশা কৰিছোঁ। বহুত দিন এখন গ্ৰন্থমেলাৰ কাৰণে আমি ৰ'বলগীয়া হৈছিলে। যিটো সমাজ ব্যৱস্থাত আমি আজি পৰিচালিত হৈছোঁ, আমাৰ নতুন প্ৰজন্ম পৰিচালিত হৈছে, চাৰিওফালে বিভিন্ন ধৰণৰ নেতিবাচক খবৰে আমাৰ নতুন প্ৰজন্মক কোঙা কৰি ৰাখে। তাৰ মাজতে আমি চিন্তা কৰিছোঁ যাতে এখন গ্ৰন্থমেলাই শিশুসকলৰ মন উদ্বুদ্ধ কৰিব পাৰে, ছাত্ৰ ছাত্ৰীসকলৰ মন আকৰ্ষিত কৰিব পাৰে, নতুন প্ৰজন্মৰ চিন্তাত সবলতা আনিব পাৰে, শক্তি আনিব পাৰে, তেনেকুৱা এটা চিন্তা কৰি পেলাই কলিয়াবৰ গ্ৰন্থমেলা এখন আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজি কলিয়াবৰৰ বিভিন্ন দল সংগঠন বিশিষ্ট ব্যক্তি সকলোৱে আহি এই অনুষ্ঠানটিত সহযোগিতা আগবঢ়াইছে। প্ৰজন্মৰ উদ্যোগত এই অনুষ্ঠানটি আৰু কলিয়াবৰীয়া ৰাইজৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ এই গ্ৰন্থমেলাৰ আলোচনা চক্ৰ, এই গ্ৰন্থমেলাত অহা বিপণী, এই গ্ৰন্থমেলালৈ অহা প্ৰতিজন দৰ্শকে গ্ৰন্থমেলাখনৰ পৰা এটা বৌদ্ধিক শক্তি আহৰণ কৰিব পাৰিব, যি বৌদ্ধিক শক্তি অনাগত দিনত আজিৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি নহয়, মানুহৰ হৃদয়ে হৃদয়ে অসমীয়া ভাষা সদায় ধ্ৰুপদী ভাষা হৈ থাকিব। সেই পৰিকল্পনাৰে আমি আগবাঢ়িব বিচাৰিছোঁ। গ্ৰন্থমেলাখন আমি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিম কাৰণে 5ৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰায় 50খন বিপণীক আমি যোগাযোগৰ চিন্তা কৰিছোঁ আৰু কলিয়াবৰীয়া লেখক লেখিকাসকলৰ গ্ৰন্থ ইয়াত অনুষ্ঠিত হ'ব। প্ৰতিদিনে একোখনকৈ বিশেষ আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত হ'ব, য'ত আধ্যাত্মিক কথা থাকিব, শিশুৰ কথা থাকিব, নতুন প্ৰজন্মৰ কথা থাকিব, আৰ্থসামাজিক ভেটিৰ ওপৰত কথা থাকিব আৰু তাৰ লগতে একেবাৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰতিদিনে একোটা বিশেষ প্ৰতিযোগিতা প্ৰতিদিনে অনুষ্ঠিত হ'ব। আমি আশা কৰিম কলিয়াবৰৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মধ্য অসমৰ সকলো জনসাধাৰণে আহি এই গ্ৰন্থমেলাখনৰ সুবাস ল'ব পাৰিব আৰু আনন্দও ল'ব পাৰিব।